আমাৰ ঢেকীয়াজুলিতে যি শিশু দুটিক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। আজি আমি ঢেকীয়াজুলিবাসী হয় লজ্জা ভোগ কৰিছোঁ আৰু আমি আমচু শোণিতপুৰ জিলা সমিতিৰ ফালৰ পৰা ইতিমধ্যেই উক্ত ঘটনাত তদন্ত আৰু দোষীৰ শাস্তি পোৱাৰ দাবীত ইতিমধ্যে আমি জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু ইতিমধ্যে আমি গম পাইছোঁ যি কালপিত যি এই দোষীগৰাকী আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰিছে। আমি ধন্যবাদ জনাইছোঁ আমাৰ ঢেকীয়াজুলি আৰক্ষী প্ৰশাসনক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।